আজি পহিলা ফাগুন। তেজৰঙা পলাশ মদাৰ শিমলুৱে ফাগুন অহাৰ বতৰা কঢ়িয়াইছে। ঢুলিয়ৰী পচুৱাজাকেও একে সময়তেই বতৰা দিছে উন্মনা ফাগুনৰ। এয়া যে ফাগুন, ফাগুন মানেই যেন উন্মনা, ফাগুন মানেই যেন পলাশ মদাৰ শিমলু ফুলাৰ বতৰ। তেজৰঙা ফুল গছ বিৰিখবোৰ লঠঙা হোৱাৰ সময়। এয়া যেন সময় প্ৰকৃতিৰ সেউজীয়া ৰং গুচি ৰঙচু হোৱাৰ বতৰ। এই ফাগুনতেই পলাশ মদাৰ শিমলু ফুলৰ সৈতে প্ৰেমত পৰে শালিকা মৌপিয়া চৰাই। লঠঙা গছৰ ডালত পৰি চৰাইবোৰে গীত জুৰে। এই উন্মনা ফাগুনৰ পলাশ মদাৰ শিমলু ফুলৰ সৌন্দৰ্যক লৈ সৃষ্টি হয় গীত, কবিতা, গল্প, উপন্যাস ইত্যাদি। ফাগুনত নীৰৱে বলা পচোৱা বতাহৰ সুবাস লৈ নৈ পাৰত যুৱক যুৱতীৰ প্ৰেম হয়। পচোৱা বতাহৰ আমেজ লৈ নৈ বালিত প্ৰেমৰ ছবি আঁকে। পচোৱাৰ সোঁতে সোঁতে ইফালে সিফালে হাউলি যায়। ফাগুনৰ ধূলিয়ৰী বতাহত উৰি ফুৰা সেউজীয়া গছ বিৰিখৰ তলসৰা শুকান পাতে লঠঙা গছজোপাক এৰি যাব নিবিচাৰি সাবট মাৰি ধৰে। শুকান পাতৰ আস্বাদনে পথচাৰীক কৰি তোলে উন্মনা। কবলৈ গ'লে মন প্ৰাণ উতনোৱা কৰা ফাগুনৰ তপত ৰ'দে ধুঁৱলি কুঁৱলী কৰি তোলে উদং পথাৰ। শীতৰ সেমেকা পোৱাৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰাই ফাগুনে আনে প্ৰেমৰ আস্বাদন আৰু ৰং সৌন্দৰ্যৰ বতৰা। পলাশ মদাৰ শিমলুৰ তেজৰঙা ৰঙীন দৃশ্যই খলকনি তোলা ফাগুন যেন এক অনন্য মাহ। ফাগুন তোমাক শত স্বাগতম। চিপাঝৰ পৰা ইন্দাদুল হকৰ বিশেষ প্ৰতিবেদন AIN লাইভ।